যাৰ ঘৰত আছে এইবিধ উদ্ভিদ সেই ঘৰত জানিব স্বয়ং ধনকুবেৰ বাস কৰে। অৰ্থাৎ এই উদ্ভিদ ঘৰত থাকিলে টকা পইচা ঘৰলৈ আকৰ্ষণ কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু কমেণ্টত শুদ্ধ মনে এবাৰ লিখক জয় কুবেৰ মহাৰাজ। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ অনুসৰি এই উদ্ভিদ ঘৰত ৰখাটো অত্যন্ত শুভ আৰু লাভকাৰী হয়। মানা হয় যে এই উদ্ভিদ ঘৰত ৰাখিলে স্বয়ং কুবেৰদেৱে বাস কৰে। এই বৃক্ষ বা উদ্ভিদ ঘৰত ৰাখিলে টকা পইচাক চম্বুকৰ দৰে আকৰ্ষণ কৰে। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰত এইবিধ উদ্ভিদ ৰখাটো অত্যন্ত শুভ আৰু লাভকাৰী মানা হয়। মানা হয় যে এই উদ্ভিদ ঘৰত ৰাখিলে স্বয়ং কুবেৰদেৱে বাস কৰে। এই বৃক্ষ বা উদ্ভিদ ঘৰত ৰাখিলে টকা পইচাক চুম্বকৰ দৰে আকৰ্ষণ কৰে। কুবেৰদেৱৰ অতিকৈ প্ৰিয় হয় এইবিধ উদ্ভিদ। সেয়েহে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত জানিম কি নাম এই উদ্ভিদজোপাৰ, লগতে জানিম ইয়াক ঘৰত ক'ত আৰু কেনেকৈ ৰাখিব লাগে, যাৰ ফলত কুবেৰদেৱৰ আশীৰ্বাদ পোৱা যায়। গতিকে মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকক এটা অনুৰোধ, যদিহে এই চেনেলটোত আপোনালোক একেবাৰেই নতুন, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত অৱশ্যেই লিখক জয় কুবেৰ মহাৰাজ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একদমেই নাপাহৰিব। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, যিসকল লোকৰ প্ৰায় টকা পইচাক লৈ সমস্যা হৈ থাকে, তেওঁলোকৰ বাবে এই কুবেৰদেৱৰ প্ৰিয় উদ্ভিদজোপা বহুতো সহায়ক হৈ উঠিব। এই উদ্ভিদ ঘৰত ৰাখিলে আপোনাৰ শুক্ৰ যিদৰে বলৱান হ'ব, ঠিক সেইদৰে ধনৰ আগমনৰ যোগ আপোনাৰ তৈয়াৰ হ'ব। বহুতো চমৎকাৰী হয় এই উদ্ভিদ। বন্ধুসকল, আমি ঘৰত মানি প্লেণ্টৰ দৰে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ঘৰত ৰাখোঁ। ইয়াৰ কিছুমান উদ্ভিদ আমি বাস্তু দৃষ্টিকোণৰ পৰাই ৰাখোঁ, যাতে এই ঘৰখনৰ বাস্তুক প্ৰভাৱিত কৰিব পাৰে। গতিকে আজি যিবিধ উদ্ভিদৰ বিষয়ে ক'ম, এই উদ্ভিদ মানি প্লেণ্টতকৈও অধিক চমৎকাৰী আৰু ই আপোনাৰ আৰ্থিক স্থিতিক সবল কৰাত সহায় কৰিব। আৰু এই উদ্ভিদজোপাৰ নাম হৈছে কাচুলা। হয় বন্ধুসকল, এই উদ্ভিদক কুবেৰদেৱৰ প্ৰিয় উদ্ভিদ মানা হয়। ইয়াক লগাবলৈ বেছি ঠাইৰো দৰকাৰ নাই। কিন্তু প্ৰশ্ন হ'ল, এই উদ্ভিদজোপা আপুনি ক'ত আৰু কেনেকৈ ৰাখিব যি আপোনাৰ বাবে উপকাৰী ও লাভকাৰী হয়। বন্ধু বান্ধৱীসকল, এই কাচুলাক শুক্ৰ গ্ৰহৰ লগত, অৰ্থাৎ যিয়ে ধনৰ যোগ তৈয়াৰ কৰে, ইয়াৰ লগত সম্বন্ধ কৰি দেখা হয়। মান্যতাৰ অনুসৰি এই উদ্ভিদ যিহেতু কুবেৰদেৱৰ অতিকৈ প্ৰিয়, গতিকে এই উদ্ভিদ ঘৰত লগালে কুবেৰদেৱৰ আশীৰ্বাদ লাভ হয়। লগতে শুক্ৰ গ্ৰহ হয় মজবুত আৰু ধন লাভৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু ইয়াৰ বাবে আপুনি এই উদ্ভিদ সঠিক দিশত লগাব লাগিব। হয় বন্ধুসকল, ধন লাভৰ বাবে ইয়াক উত্তৰ দিশত ৰাখক। যদিহে আপুনি প্ৰায়ে অৰ্থ সমস্যাৰ সন্মুখীন হৈ থাকে আৰু সদায় অৰ্থৰ অভাৱে আপোনাক দেখা দি থাকে, তেন্তে এই ক্ষেত্ৰত এই গছজোপা আপুনি ঘৰৰ উত্তৰ দিশত ৰাখক। কিন্তু এটা কথা মনত ৰাখিব, সেই ঠাই যাতে অন্ধকাৰ নহয় আৰু ইয়াৰ পাতবোৰ সদায় চাফ কৰি ৰাখিব। 2 নম্বৰতে, চাকৰিত প্ৰমোশ্যন পাবলৈ এই উদ্ভিদ দক্ষিণ পশ্চিম দিশত ৰাখক, নাইবা অফিচৰ ডেস্কৰ ওপৰত ৰাখিব পাৰে। ই আপোনাৰ বাবে প্ৰমোশ্যনৰ যোগ তৈয়াৰ কৰিব। 3 নম্বৰতে, ব্যৱসায় ক্ষেত্ৰত ইয়াক কেছ কাউণ্টাৰৰ ওপৰত ৰাখিব পাৰে। ইয়াৰ ফলত কুবেৰদেৱৰ আশীৰ্বাদ থাকিব, লগতে আপোনাৰ ব্যৱসায়ো লাভক বৃদ্ধি কৰাব। 4 নম্বৰতে, সমৃদ্ধিৰ বাবে ইয়াক বেলকনি বা চাৰ্টত ৰাখক, আৰু এনেকৈ ৰাখক যাতে ৰ'দ পায়। এই উদ্ভিদজোপা যিমানেই তজবজীয়া হৈ থাকিব, সিমানেই সমৃদ্ধি ঘৰলৈ আহিব। গতিকে উদ্ভিদজোপাৰ যত্ন আপুনি অৱশ্যেই ল'ব।
কিন্তু ধ্যান দিব এই উদ্ভিদ ঘৰৰ কোনো বন্ধ অংশ দৰ্জা বা বেডৰুমত ৰখাৰ পৰা বিৰত থাকিব এনে কৰিলে কিন্তু ই ঋণাত্মকতাৰ কাৰণ হৈ উঠিব পাৰে সেয়েহে বন্ধু বান্ধৱীসকল ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব লগতে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে শেষত যদিহে আপোনাৰ আৰু আপোনাৰ ঘৰখনৰ ওপৰত সৰ্বদাই কুবেৰ দেৱৰ বিশেষ কৃপা দৃষ্টি থকাটো আপোনালোকে কামনা কৰে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখক জয় কুবেৰ মহাৰাজ বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম আজিলৈ আহিছোঁ ধন্যবাদ